চিত্ৰ নিৰ্মাণ কৰিব UDF এবাৰ আচলতে বদৰুদ্দিন আজমল কুল সেয়াই কংগ্ৰেছক তেওঁলোকে দেখুৱাব নেকি বদৰুদ্দিন আজমল ডাঙৰীয়াক আৰু দেখাব লগা কিবা আছে নেকি আছাদুদ্দিন ওৱেইছিক তেলেংগানাৰ ৰাইজে দেখুৱালে নহয় আছাদুদ্দিন ওৱেইছি কোন হয় বদৰুদ্দিন আজমল ডাঙৰীয়া কোন হয় আৰু অসমবাসীক দেখুৱাব লগা নাই তেওঁৰ ভিতৰত কি তেওঁ মনত কি বাহিৰত কি এই কথাবিলাকতো অসমৰ ৰাইজে জানেই যেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াৰ লক্ষ্য উদ্দেশ্য তেওঁ ভিতৰৰ মানুহ কি বাহিৰৰ মানুহ কি এই কথাবিলাক যেতিয়া অসমৰ ৰাইজৰ চকুত ধৰা পৰিছে অসমৰ সংখ্যালঘু মুছলমানৰ চকুত যেতিয়া ধৰা পৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ২ নম্বৰী তাৰপিছত তাক ১ নম্বৰী কৰাৰ কাৰণে তথ্যচিত্ৰ চিনেমা বনোৱাৰ কাৰণে চেষ্টা কৰি আছে এই যে তথ্যচিত্ৰ বা চিনেমা বনাব বিচাৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়া বৰ্তমান জবাবদিহি হৈছে অসমৰ ৰাইজৰ আগত অসমৰ সংখ্যালঘুৰ আগত অসমৰ মুছলমান মানুহৰ আগত তো ধৰা পৰি গৈছে আৰু এই কথাখিনিকে তল পেলাবলৈ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিবিলাক চাৰিত্ৰিক দিশ মানে মই ৰাজনীতিক চাৰিত্ৰিক দিশৰ কথা কৈছোঁ সেই দিশসমূহতো বৰ্তমান পিছতাই অসমৰ ৰাইজে গম পাই গৈছে গতিকে সেই তেওঁৰ কলা অধ্যায়বোৰ জাপি থোৱাৰ কাৰণে তেওঁলোকে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰাৰ কথা কৈছে মই ভাবোঁ যে ইয়াৰ জৰিয়তে যিমানেই তেওঁলোকে চেষ্টা কৰিব বদৰুদ্দিন আজমল ডাঙৰীয়াই অসমৰ সংখ্যালঘু মুছলমানৰ আস্থা ভাজন কেতিয়াও হ'ব নোৱাৰে অসমৰ সংখ্যালঘু মুছলমানসকলে বদৰুদ্দিন আজমল ডাঙৰীয়াক আহি থকা সময়ত ৰাজনৈতিকভাৱে বিদায় দিয়াৰ কাৰণে সিদ্ধান্ত লৈছে কোনো তথ্য